ৰাজ্যত বলিছে এতিয়া নিৰ্বাচনী বতাহ। টিয়কৰ আৰন্ধৰা গাঁৱত অনুষ্ঠিত এক নিৰ্বাচনী সভাৰ দৃশ্য। মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ উক্ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। সংগ দিছে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী, অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিকাশ শইকীয়া, জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীকে ধৰি কেইবাগৰাকী নেতাই। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে সন্মানীয় যোৰহাট লোকসভা সমষ্টিৰ পৰা ৰাইজে গৌৰৱ গগৈক ভোট দি সমষ্টিটোৰ উন্নয়নত বাধা হৈছে। গৌৰৱ গগৈয়ে কেৱল ইংৰাজী ভালকৈ কবহে জানে। আজি ভোটাৰসকলক ধন্যবাদ এটা দিবলৈও তেওঁ সময় হোৱা নাই। গৌৰৱ গগৈয়ে কেৱল আন্তঃৰাষ্ট্ৰীয় সমস্যা আদিবোৰতহে লাগি থকাৰ বিপৰীতে তেওঁ ৰাইজৰ উন্নয়নত মনোনিৱেশ কৰিছে। ইফালে বিহুৰ চান্দা দিব লাগে বুলি গৌৰৱ গগৈ সমষ্টিত নাথাকি বাহিৰত আছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মই তেওঁক মাতিছো, আহক এবাৰ নিজৰ সমষ্টিলৈ, গামোচা এখনটো পিন্ধক সি বুলি, যি দিব লাগে মই দিম। যিকি নহওক সেইটো এটা বুৰঞ্জী। যোৱা এবছৰ ক'তো স্থানীয় সাংসদজনক দেখিবলৈ পোৱা নাযায়। মই ওলোটাই তেওঁক আমন্ত্ৰণ জনাইছোঁ, আহক টিয়কলৈ আহক, নাজিৰালৈ আহক, শিৱসাগৰলৈ আহক। বিগত মাহটোত মই প্ৰতি মাহত 10 দিনতকৈ বেছি কাম ইয়াত থাকোঁ। বিদেশত থকাৰ সমান্তৰালভাৱে স্বদেশত আৰু মোৰ নিজৰে যোৰহাট লোকসভাটোত দায়িত্ব প্ৰদান কৰা হৈছে। গতিকে এতিয়া মানুহে এটাই কথা কৈছে, যলৈকে নাযাওঁ কিয়, যে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, গতিকে মোৰ পঞ্চায়ত বা মোৰ গাঁওখনতো বিজেপি, অৰ্থাৎ মিত্ৰজোঁট। কাৰণ গাঁওখনৰ মানুহে উন্নতি বিচাৰে। আজি বিকাশৰ যিটো যাত্ৰাৰ পৰা লোকসভাৰ দৃষ্টিকোণেৰে আমাৰ যোৰহাট লোকসভাটো এটা ডাবল ইঞ্জিন চৰকাৰৰ লগত সংযুক্ত নহ'ল। আজি তেখেতৰ বিভিন্ন কাৰ্যক্ৰমণিকাৰ বাবে সাংসদৰ দৃষ্টিকোণৰ পৰা সংসদৰ উন্নয়নৰ সংসদীয় সমষ্টিটোৰ উন্নয়নৰ দৃষ্টিকোণৰ পৰা এটা স্থবিৰ হৈ গ'ল। তেওঁ পুৱাৰ পৰা গধূলিলৈকে আমাক কেৱল গালি পাৰে। ক'ত কি হৈ আছে তাৰ বাবে তেওঁ উন্নয়নমূলক কিবা কাম কৰাও দেখা নাই, কৰিবও নোৱাৰে। কাৰণ তেওঁ আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ অংগ নহয়। আৰু যিহেতু অংগই নহয় কাৰণে হিমন্ত বিশ্ব শৰ্মাদেৱে আমাক কৈছে যে তুমি যোৰহাট লোকসভা সমষ্টিত গৈ কাম কৰা, তাৰ মানুহৰ পোৱা নোপোৱা দুখ কষ্ট বেদনা যি আছে সকলোবিলাক তেখেতৰ পৰা শুনা, দুয়োখন চৰকাৰক অৱগত কৰা আৰু প্ৰণালীবদ্ধভাৱে সমষ্টিটোৰ উন্নয়নৰ বাবে এগৰাকী সাংসদে যিখিনি কাম কৰিবলৈ সেইখিনি কৰা, সেইটো হ'ল প্ৰথম কথা। সেইকাৰণে মই সদায় আপোনালোকে মোক পায়ে থাকে। আজি এই মাহটোতে আপোনালোকৰ আমাৰ টিয়কৰ সাংবাদিকসকলৰ সৈতে মই 3-4 মুখামুখি হৈছোঁ। এতিয়া মূল কথা সেইটো বাদ দি ইয়াত আমাৰ এতিয়া মানুহে এটাই কৈছে যে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, গতিকে আমাৰ পঞ্চায়ততো বিজেপি। গতিকে মানুহে ৰাজনৈতিকভাৱে আমাৰ এই অঞ্চলৰ মানুহবিলাক যথেষ্ট আগবঢ়া। আৰু গতিকে আমি ভোট পাম, ৰাইজে আশীৰ্বাদ দিছে। এতিয়া চাওক 3 ঘণ্টা ধৰি আমাৰ হাজাৰ লোক ইয়াত অপেক্ষা কৰি আছিল। গতিকে এই মানুহখিনি আমাক আশীৰ্বাদ দিবলৈ ৰৈ আছিল। এইটো কম কথা নহয়, জন আশীৰ্বাদ। এই আশীৰ্বাদে আমাৰ শক্তি, এই আশীৰ্বাদেই আমাৰ মোদী ডাঙৰীয়াৰ তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো বিকাশৰ যাত্ৰা, সেই যাত্ৰাটোৰ এক শক্তিশালী ইন্ধন ৰূপে এই আশীৰ্বাদেই কাম কৰি যাব। গতিকে আমি ইতিবাচক আৰু নৰৰূপী নাৰায়ণৰ ওচৰত আমি সদায় সেইকাৰণে মূৰ ধুৱাইছোঁ তেওঁলোকৰ আশীৰ্বাদ আৰু সমৰ্থন। মই আৰু এতিয়া গৌৰৱৰ কথা পতা পাতিছোঁ। প্ৰথমতে মানুহখিনি কওঁতে মোৰ কথাটো ভাবিছিলোঁ যে আচলতে এই আমাৰ টিয়কলে এবাৰ নে ক'ৰবাত কিবা এটা দেখা কৰি ফটো চটো এটা কৰি গুচি গ'লগৈ। গাঁৱে ভূঞে যে আমাৰ এইবিলাক অঞ্চল আছে, এইবিলাক আহিব লাগিব, তেতিয়াহে গম পাব। এতিয়া আমি যদি যাব পাৰোঁ ভিতৰৰ গাঁওখনলৈ, তেখেতটো নিজৰ সাংসদ কিয় নাই? গতিকে তেওঁৰ কথা এতিয়া পাতি থকাতকৈ আমাৰ টিয়ক, বলমা, এই চন্তৱ, মৰিয়নি, তিতাবৰ বা আমাৰ বৰহোলা, এইবিলাক অঞ্চলৰ কেনেকৈ বিকাশ কৰিব সেই কথা চিন্তা কৰোঁতে ভাল। এতিয়াও তেওঁলোকে ইংলিছ কৈ আছে, তেওঁলোকে পাকিস্তানৰ কূটনীতিৰ কথা চিন্তা কৰা মানুহ, তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ডাঙৰ চিন্তা কৰি থকা মানুহ। গতিকে তাতকৈ হিমন্ত বিশ্ব শৰ্মাদেৱে মোক কোৱাৰ দৰে আমাৰ নামঘৰটো কেনেকৈ ঠিক কৰিব পাৰি, আমাৰ ল'ৰাহঁতৰ আমাৰ এই ৰংগমঞ্চটো কেনেকৈ ভাল কৰিব পাৰি, আমাৰ গাঁৱৰ ৰাস্তাটো কেনেকৈ ঠিক কৰিব পাৰি, এই সৰু সৰু কথাবিলাকতে আমি স্থানীয় সাংসদ ৰূপে যোৰহাটৰ মই কাম কৰিম আৰু তেওঁ আন্তঃৰাষ্ট্ৰীয় কাম, পাকিস্তানৰ কূটনীতি এইবিলাকত ব্যস্ত থাকিব। অসম আদিত্য টিয়ক।